নমস্কাৰ। আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। মোৰ চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ চেনেলটো সদায় চাই আৰু সেইকাৰণেই মই অনুপ্ৰাণিত হওঁ আৰু নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে আগবাঢ়ি যাওঁ। আপোনালোকে নিশ্চয় এইটো ভিডিঅ' চাব। আজি গৈ আছোঁ মই মোৰ সৰু বোৱাৰীজনীৰ কৰ্মস্থলীলৈ। তাই ছুটী লৈছিলে মেটাৰনিটি, আজি জইন কৰিব লাগে। 6 মাহ পায় আজিকালি। এতিয়া মোৰ গৈ থাকোঁতে মোৰ মনত পৰিছে তাইৰ যিজন হাজবেণ্ড, মোৰ সৰুটো ল'ৰা সিটো, সি যেতিয়া জন্ম হৈছিলে তেতিয়া আমাৰ ছুটী আছিলে, মেটাৰনিটি লিভ আছিলে মাত্ৰ 3 মাহ। আৰু 3 মাহটো মানে কেনেকৈ যে শেষ হৈ গৈছিলে এইটোতো ক'বই নালাগে। 3 মাহ ছুটীৰ পিছত জইন কৰিব গৈছোঁ সেই অকণমানি পোৱালিটো লৈ। আৰু এতিয়া 5 মাহ 6 মাহত মানে খুৱাব পাৰি, জলপান হওক বা বেলেগ গাখীৰ হওক, অকণমান ভাতৰ লগত কিবা কিবি মিলাই তেনেকৈ 6 মাহৰ পিছত খুৱাব পাৰি। কিন্তু আগতে আছিল সেই 2 মাহত 3 মাহ মাত্ৰ ছুটী, তেনেকেই মই লৈ গৈছিলোঁ। আৰু কিমান কষ্ট হৈছিলে ভাবকচোন বাৰু। আছিলোঁ মই গোৱালপাৰা জিলাৰ দুধনৈত ৰংজুলি নামৰ এখন ঠাইত আছিলোঁ। আৰু ভাগ্যক্ৰমে মোৰ যেতিয়া জন্ম হৈছিল তেতিয়া মই অকলেই আছিলোঁ। তাৰপিছত সি জন্ম হোৱাৰ পিছত মাও গ'ল তালৈ, মানে মোৰ মা ভিডিঅ' আছিলে, ভিডিঅ'ৰ কোৱাৰ্টাৰ পাই ধুনীয়াকৈ তাতে আমি থাকিব পাৰিলোঁ। আৰু সেইখিনি মোৰ বহুত সহায় হৈছিলে। আজি মোৰ ইমান মনত পৰিছে যেতিয়া তাইক থ'বলৈ আহিছোঁ। আৰু তাইকতো এই বাচ্ছাটোৰে সৈতে ইয়াত থোৱাটো সম্ভৱো নহয়। সেইকাৰণে মানে আকৌ 3 মাহ ছুটী ল'ব পাৰিলে ভাল আছিল তাইৰ মতে। মই কৈছোঁ 3 মাহ নালাগে, আৰু এমাহ হ'লে অন্ততঃ তাক অলপ কিবা কিবি খুৱাব পাৰিম। এই ছোৱালীবিলাক 9-10ৰ ছোৱালী, সিহঁতে মানে বাইদেউকৰ পোৱালিটো মানে বেবীটো চাবলৈ একদম তৎপৰ হৈ আছে। ক্লাছৰ পৰা মানে ওলাই আহে আৰু সিহঁতে। মই সেইকাৰণে বোলো দেখুৱাই দিওঁ, লৈ গৈছোঁ বাহিৰত উলিয়াই পেলাই। আৰু উপায় নাই, ইয়াত ছুটী ল'ব নোৱাৰিলোঁ। আৰু ৱাৰ্ডেনে লিখিও তাইক ফৰৱাৰ্ডো নকৰিলে, আৰু প্ৰিন্সিপালো ছুটীত আছে। গতিকে তাই উপায়হীন হৈ তাৰমানে টেনশ্যনত পৰি পেলাই তাই টেনশ্যন নল'বিচোন, কিবা এটাতো উপায় ওলাব ন, ইমান টেনশ্যন ল'ব নালাগে। গ'লোগৈ বোলো মঙলদৈত সিহঁতৰ অফিচ আছে, তাতে গৈ পেলাই কিবা এটা কৰি সুধি পুচি, আৰু ৱাৰ্ডেনেও সেইটোৱে দিহা পৰামৰ্শ দিলে বাৰু। এনেকৈ গুচি গ'লোঁ। তাৰপিছত প্ৰিন্সিপালক মই ক'লোঁ কচোন প্ৰিন্সিপালক ফোন কৰ বাইদেউক। তাৰপিছত প্ৰিন্সিপালগৰাকীক ফোন কৰোঁতে তেওঁ বহুত সহানুভূতিশীল পালোঁ দেই। তেওঁ একদম মানে দিহা পৰামৰ্শ দিলে বাৰু। তাৰপিছত আমি আকৌ গৈ আছিলোঁ মঙলদৈ বুলি, কিছু দূৰ পালোঁগৈ। তাৰপিছত আকৌ মানে ঘূৰিলোঁ মঙলদৈৰ পৰা, আধাৰ পৰা ঘূৰি পেলাই আকৌ গুচি আহিলোঁ। তেওঁৰ ঘৰ খাৰুপেটীয়াত তেওঁ ক'ৰবালৈ ওলাই গৈছে আৰু ঘৰত নাই বুলি ক'লে। তাৰপিছত আকৌ এদিন আকৌ বাচ্ছাটো থৈ পেলাই তেনেকৈতো মানে সম্ভৱ নহয়, কষ্ট হ'ব তাৰ, সম্ভৱটো কৰিবই লাগিব বাৰু উপায় নহ'লে। কিন্তু তাৰ কষ্টটো হোৱাতকৈ মই বোলো ব'লচোন আজিয়ে যদি পাৰি বাইদেউৰ ওচৰত গুচি যাওঁ। তাৰপিছত তাই ফোন কৰোঁতে মানুহগৰাকীয়ে খুব আন্তৰিকতাৰে মানে মাতি তেওঁ মানে অকণমান সহায় কৰিলে। আৰু তেওঁ সেইকাৰণে ভাবিছোঁ নহয় ঘূৰিয়ে যাওঁ। আৰু এটা অফিচ আছে দলগাঁও অফিচটোতে মেইন, আৰু তাতেই হয় কামবিলাক। সেইকাৰণে এই ঠাইখিনি মই অকণ আপোনালোকক দেখুৱাই দিছোঁ। স্কুলবিলাক আছে, আচলতে ধূলা দেই, ধূলাৰ হয়। আৰু গৈ পেলাই আমি পাই গ'লোঁ খাৰুপেটীয়া। এই ঘৰে হয় প্ৰিন্সিপালৰ ঘৰ। মেডামগৰাকী আছে, আৰু তেওঁৰ ঘৰতে অলপমান তাক ফ্ৰেছ কৰি ল'লোঁ। আৰু তাৰো বহুত গৰম লাগিছে টুকটুকৰ, তাক অলপ ফ্ৰেছ কৰি দিলোঁ। এওঁৰ ছোৱালী 2জনী মৰম লগা, আৰু হাজবেণ্ড হৈছে উকিল। তাৰপিছতে গৈ পেলাই হাঁহি চাকচনি আছে। টুকটুকে কিন্তু আমনিয়ে কৰা নাই, বৰ ধুনীয়াকৈ আছে সি। আৰু কেনেকৈ হাঁহিছে দেখিলে নহয়। এইটোৱেই হয় অফিচটো, খণ্ড প্ৰাথমিক শিক্ষা বিষয়ৰ কাৰ্যালয় দলগাঁও। এই দলগাঁও চিয়ালমাৰী যিটো ব্লক আছে সেই ব্লকটোৰ কাষতে হয় এইটো অফিচটো। ভালেই অৱশ্যে, গছ গছনিৰে ভৰা ঠাইখিনি ভালেই লাগিছে। আৰু ছুটীটো হৈ গ'ল, সেইকাৰণে বৰ ভাল লাগিছে।